নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে চাই আছে এডুকেটেড কোপছ বৰ্ডাৰ কুৱেশ্যন যে আছাম পুলিচ ABOB APR ফিজিকেল টেষ্ট 3 অক্টোবৰৰ পৰা হ'বলৈ গৈ আছে গোটেই প্ৰচিডিউৰটো কেনেকুৱা কি হয় কেনেকুৱা হ'বলৈ গৈ আছে সেই দিনটো আপোনালোকৰ ধৰক ইণ্টাৰভিউ আছে 3 অক্টোবৰত তো গোটেই দিনটো আপোনালোকৰ কেনেকুৱা যাব কি হ'ব এই বস্তুখিনি আপোনালোকক শ্বৰ্টলি মই ক'বলৈ ট্ৰাই কৰিম ভিডিঅ'টো বেছি লং নকৰোঁ লং ক'লে বৰ হয় লং কৰিলে বৰ হয় আপোনালোক আৰু বৰ হ'লে ভিউজটো নাপাওঁ আৰু ভিউজটো নোপোৱা মেইন ৰিজনটো হ'ল কি মই ভিডিঅ' কণ্টিনিউৱাছ দিব নোৱাৰোঁ আপোনালোকক কাৰণ মোৰ নিজৰো এটা চিডিউল থাকে নিজৰ অফিচ ৱৰ্ক থাকে অফিচৰ কাম থাকে লগতে যিহেতু মই ৰুমত থাকোঁ গতিকে ৰুমৰ কাম কাজো গোটেই বস্তুখিনি অভাৰঅল এটা মেনেজ কৰিবলৈ অলপ দিগদাৰ হৈ যায় গতিকে ভিডিঅ'টো দিয়াটো কম হয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগে কিবা নতুন কিবা বস্তু জানিব পাৰিছে তেতিয়া ছাবস্ক্ৰাইব কৰিব নহ'লে নকৰিলেও প্ৰব্লেম নাই যদি বেয়া পায় তেতিয়াহ'লে ডিছলাইক কৰিব যদি ভাল পায় তেতিয়া লাইক কৰিব আৰু লাইক কৰি আন এজন বন্ধুলৈ শ্বেয়াৰ কৰি দিব যাতে মোৰ এই ভিডিঅ'টোৱে আপোনালোকৰ লগতে আপোনালোকৰ বন্ধুবৰ্গৰ কিবা এটা উপকাৰ হয় তো কথাটো হ'ল আছাম পুলিচ ABOB APRৰ যিটো ফিজিকেল টেষ্ট হ'ব গৈ আছে সেইটো হ'ব কিমানত 3 অক্টোবৰত অ'কে আৰু এডমিট কাৰ্ডটো আপোনালোকৰ তাৰ 15 ডেজ বা 10 ডেজৰ মেক্সিমাম 15 to 10 ডেজৰ আগত আপোনালোকৰ এডমিট কাৰ্ড ৰিলিজ হ'ব মই ধৰিছোঁ আপোনালোকৰ ছেপ্টেম্বৰ 15ৰ পৰা ছেপ্টেম্বৰ 25 লৈকে প্ৰবেবল হা এইটো কোনো নটিচ নহয় আৰু কোনো কনফিডেন্টত মই কোৱা নাই যে ইমান তাৰিখতে ওলাব কিন্তু যিটো অভাৰঅল এক্সপিৰিয়েঞ্চ আমাৰ আছে সেই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ যে 10 ডেজ বা 15 ডেজৰ আগত আপোনালোকৰ আছাম পুলিচৰ ABOB APRৰ এডমিট কাৰ্ড ৰিলিজ হৈ যাব আৰু আপোনালোকে তাতে আপোনালোকৰ ভেনুখিনি গম পাব যিখিনি ইনষ্ট্ৰাকশ্যন থাকে ইনষ্ট্ৰাকশ্যনখিনি ভালকৈ পঢ়ি লৈ পিনি আপোনালোকে গোটেই বস্তুটো গম পাই যাব ঠিক আছে তো নেক্সট কথা যিটো আপোনালোকৰ এক্সাম ডে সেই এক্সাম ডেটো বা আপোনালোকৰ যিটো ৰানিং ডে সেই ৰানিং ডেটোত আপোনালোকৰ কি প্ৰচেছটো কি হ'ব গোটেই প্ৰচিডিউৰটো মই আপোনালোকক সেইদিনাখনৰ প্ৰচিডিউৰটো ক'বলৈ গৈ আছোঁ প্ৰচিডিউৰছ অফ দ্য ডে অফ PSC and PT অ'কে ফাৰ্ষ্ট এণ্ট্ৰি ইন দ্য ভেনু ষ্টাৰ্ট 5:30 AM to 6:30 AM অৰ্থাৎ আপোনালোকৰ ভেনুত এণ্ট্ৰি হ'ব 5:30 AM পৰা প্ৰবেবলি কৈছোঁ কেতিয়াবা 5:30 6টাও বাজিব পাৰে 6:30 পৰা ওলাব পাৰে আপোনালোকৰ 5:30 মানৰ পৰা এণ্ট্ৰি হৈ যাব গতিকে যিসকলে ৰাতিপুৱা 7টাৰ পৰা 9টা মানৰ ভিতৰত ৰানিং কৰি ভাল পায় সেইসকলে অলপ সোনকালে যাব 3টা মানৰ পৰা লাইন পাতিব লাগিব আৰু যিসকলে অলপ ৰ'দ ওলালে ৰানিং কৰি ভাল পায় তেওঁলোকে অলপ পিছত গ'লে একো প্ৰব্লেম নাই কাৰণ লাইন দীঘলীয়া হ'ব মানুহ বহুত বেছি হৈ যাব গতিকে মানুহ বেছি হ'লে আপোনালোকৰ প্ৰচেছটো অলপ বেছি দীঘল হৈ গৈ থাকে গতিকে যিমান পাৰে সোনকালে যাব সোনকালে আজৰি হৈ যাব ঠিক আছে ফাৰ্ষ্ট প্ৰচেছ আপোনালোকৰ এণ্ট্ৰি হ'ব 5:30 AM to 6:30 AM ভিতৰত কোনোবা এটা টাইম হৈ যাব তাৰপিছত আহিলে এটা নৰ্মেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব নৰ্মেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো মানে হ'ল আপোনালোকে সোমাওঁতে এখন এডমিট কাৰ্ডটো আৰু আপোনালোকৰ পান কাৰ্ড ভোটাৰ কাৰ্ড কিবা আইডেণ্টি প্ৰুফ এটা লগত ৰাখি ল'ব এইটো আপোনালোকৰ নৰ্মেল ডকুমেণ্ট ভেৰিফিকেশ্যন যিটো পাছত গৈ পিনি ডকুমেণ্ট ভেৰিফিকেশ্যনটো ভালদৰে হ'ব এইটো মই কৈ আছোঁ নেক্সট প্ৰচেছত ইয়াৰ পৰা গৈ লগে লগে আপোনালোকৰ লাইন আপ হ'ব লাইন আপৰ পাছত আপোনালোকৰ চেষ্ট আৰু হাইটৰ টেষ্ট হ'ব মানে যিসকলৰ মানে মেইলৰ চেষ্টৰ 80 চেণ্টিমিটাৰৰ পৰা 85 চেণ্টিমিটাৰ যিটো এক্সপাণ্ড কৰা প্ৰচেছটো সেইটো ষ্টাৰ্ট হ'ব আৰু লগতে হাইটটো আপোনালোকৰ মাপ কৰিব হাইটত যাৰ 1 চেণ্টিমিটাৰ বা 2 চেণ্টিমিটাৰ এনেকুৱা সৰু কিবা প্ৰব্লেম হৈ আছে তেওঁলোকে ইউটিউবত কিছুমান ভিডিঅ' আছে ট্ৰিক্স আছে এই ট্ৰিক্সখিনি চাই পিনি আপোনালোকে নিজৰ প্ৰব্লেমটো ছল্ভ কৰি ল'ব বেছি পেনিক হৈ কিছুমানে মোক ফোন কৰে যে মোৰ 1 চেণ্টিমিটাৰ প্ৰব্লেম আছে কিছুমান অলপ মোৰ প্ৰব্লেম আছিলে হাইটটো বা চেষ্টটো মোৰ অকণমান এক্সপাণ্ড নহয় তো মই কি কৰিম একো প্ৰব্লেম নাই সেইদিনাখন আপোনালোকক ভগৱানৰ ওচৰত এটা হেৰি ৰাখিব যে এটা নিজৰ এটা বিশ্বাস ৰাখিব যে ঠিক আছে হৈ যাব আৰু কিছুমান ট্ৰিক্স আছে হাইটটো অকণমান বঢ়োৱাৰ তো এই বস্তুখিনি চাই হাইটটো অৰিজিনেলি আপোনালোকৰ হাইটটো নবঢ়ে মানে এনেকুৱা নহয় যে আপোনালোকৰ 5'10" আছিলে আৰু আপোনালোকৰ ছাডেনলি আপোনালোকৰ 5'11" হৈ যাব এনেকুৱা নহয় কিন্তু ট্ৰিক্স যদি ইউজ কৰে তেতিয়াহ'লে 5'10" আপোনালোকৰ 5'11" হৈ যাব পাৰে ঠিক আছে তাৰপিছত আহিব আপোনালোকৰ মেডিকেল টেষ্টত আপোনালোকৰ একদম নৰ্মেল নকনি আইভিজনছ ফ্লেট ফুট নকনিটো গম পালে আঁঠুৰ যিটো যোৰাটো লগ লাগিব নালাগে সেই বস্তুটো চাব আইভিজনত আপোনালোকৰ অলপ দূৰত এটা আখৰ কিছুমান থাকিব আৰু ওচৰত কিছুমান আখৰ থাকিব এই বস্তু দুইটা বস্তু আপোনালোকে পাছ কৰিব লাগিব মানে আখৰকেইটা আপোনালোকে পঢ়িব লাগিব নাম্বাৰ কিছুমান আহে তাৰপৰা আহিলে ফ্লেট এইকেইটা একদম নৰ্মেল বস্তু মেডিকেলৰ কথা মই বেছিকৈ নকওঁ আৰু ডিটেইলছ ভিডিঅ' এটা মেডিকেলৰ ওপৰত বনাই থোৱা আছে এইটো চাই ল'ব মোৰ ইউটিউব চেনেলটোত এই গোটেই অভাৰঅল প্ৰচেছটোৰ পাছত আপোনালোকৰ 15 to 30 মিনিটছ মানৰ আপোনালোকে এটা ৰেষ্ট পাব আৰু সেই ৰেষ্টৰ টাইমত আপোনালোকক বুকুত এখন চেষ্টত আপোনালোকৰ এটা চেষ্ট গাৰ্ড টাইপ লগাই দিব মানে চেষ্ট গাৰ্ড মানে চেষ্ট গাৰ্ড নহয় এটা নাম্বাৰ এটা লগাই দিব আপোনালোকৰ এখন নাম্বাৰ এটা লগাই দিব যিটো বস্তুৱে আপোনালোকৰ ৰানিঙৰ যিটো টাইমটো মেচিনত ডিটেক্ট কৰিব পাৰিব মানে গম পাইছেনে চেষ্টত লগাব সেই বস্তুটো সেই 15 পৰা 30 মিনিটৰ এইটো যিটো ৰেষ্ট পাব সেই ৰেষ্টৰ টাইমত সেই বস্তুটো আপোনালোকক অসম পুলিচৰ কোনোবা মেম্বাৰে আপোনালোকক লগাই দিব বস্তু ঠিক আছে লগে লগে এই প্ৰচেছটো ক্লিয়াৰ হোৱাৰ পাছত
মানে আধা ঘণ্টা আপোনালোকে ৰেষ্ট কৰাৰ পাছত আপোনালোকে ৰানিং কৰিব যাব ৰানিঙত আপোনালোকে যেতিয়া কোৱালিফাই কৰিব যিমান যি নহওক ৰানিংটো মেইনলি ৰানিঙত কেতিয়াও 20 নম্বৰ আপোনালোকে নাপায় ৰানিঙত যিমানেই নহওক আপোনালোকে যদি 10ও পায় বা যেনে তেনেও আপোনালোকে পাছ কৰে 10ও পায় তেতিয়া আপোনালোকে এটা কাম কৰিব লং জাম্পটোত একদম টাইম দি ধুনীয়াকৈ লং জাম্পটো মাৰিব আৰু 20ৰ ভিতৰত 20 আনিবলৈ ট্ৰাই কৰিব তেতিয়া আপোনালোকৰ মাৰ্কছটো কভাৰ হৈ যাব ঠিক আছে কিন্তু এটা কথা ৰানিং আৰু লং জাম্পৰ যিটো টাইম সেই টাইমটোত প্ৰায় 1 মিনিট মানৰো আপোনালোকে ৰেষ্ট নাপায় মানে 1 মিনিট মানৰো এটা ৰেষ্ট নাপাব কিয়নো ৰানিং কৰি লগে লগে আপোনালোকক লং জাম্পৰ ট্ৰেকলৈ লৈ যাব গতিকে মোৰ যিটো পাৰ্চনেল এক্সপিৰিয়েঞ্চ আছে সেই বস্তুটো মই কৈছোঁ মই ৰানিং কৰি আহি লগে লগে লং জাম্প মাৰিছোঁ আৰু তাৰ ভিতৰত মই 30 ছেকেণ্ড মানৰো মই এটা মানে ইফাল সিফাল পোৱা নাই মানে টাইম চাৰ্জটো মই হেৰি কৰিবলৈও মই টাইম পোৱা নাই তো সেই বস্তুখিনি চাই ল'ব অকণমান কেতিয়াবা আপোনালোকে ৰেষ্ট পাবও পাৰে যদি মানুহৰ ভিৰটো বেছি থাকে ল'ৰাৰ ভিৰটো বেছি ধৰক আপোনালোকৰ আগৰ গ্ৰুপটোৱে লং জাম্প মাৰি হোৱা নাই তেতিয়া আপোনালোকে অকণমান টাইম ৰেষ্ট পাই যাব তো সেইখিনি বস্তু অকণমান চাই ল'ব মিলাই ল'ব তাৰপিছত আহিলে চিনাপ যদি ইফ ৰিকুৱাৰ্ড যদি এবিৰ কাৰণে হয় বা কামাণ্ডৰ কাৰণে হয় চিনাপটো থাকিব কিন্তু ইউবিৰ কাৰণে চিনাপটো যিহেতু নাই গতিকে ইউবিখিনিৰ কাৰণে চিনাপটো নহয় কিন্তু লং জাম্পৰ পাছতে চিনাপৰ কাম আহি যাব চিনাপটো আপোনালোকে ক্লিয়াৰ কৰাৰ পাছত অলপ টাইম ৰেষ্ট দিব ৰেষ্ট দিয়াৰ পাছত আপোনালোকক বহাই দিব গ্ৰাউণ্ডত আৰু বহাই দিয়াৰ পাছত আপোনালোকৰ এজনকৈ আপোনালোকৰ যিখিনি অৰিজিনেল ডকুমেণ্টছ মেট্ৰিকৰ পৰা আদি কৰি BA গ্ৰেজুৱেশ্যন BSc যি আছে বা এক্সট্ৰা যিখিনি কাৰিকুলাৰ্ছ আছিলে ধৰক আপোনালোকৰ স্পৰ্টছৰ 2 নম্বৰ পাবলগীয়া আছে NCCৰ পাবলগীয়া আছে এই গোটেই যিমানখিনি অৰিজিনেল ডকুমেণ্টছ হোমগাৰ্ডৰ ডকুমেণ্টছ গোটেই ডকুমেণ্টছখিনি আপোনালোকে লৈ যাব আৰু গোটেই ডকুমেণ্টছখিনি আপোনালোকৰ ভেৰিফাই কৰাৰ লগতে গোটেই বস্তুখিনি আপোনালোকৰ কম্পিউটাৰত জেনেৰেট কৰিব কিছুমান বস্তু আপোনালোকৰ মাৰ্কছ কিমান আহিলে এক্সট্ৰাত কিমান আহিলে গোটেই বস্তুখিনি আহি যাব এই ডকুমেণ্টছখিনি নিয়াৰ টাইমত আপোনালোকে ফটো নিব নাপাহৰিব লগতে ফটো কলম এটা আৰু গোটেই অৰিজিনেল ডকুমেণ্টছখিনিৰ লগতে জেৰক্সৰ 2-3টা কপি লগত ৰাখিব লগতে 2-3টামান ব্লেংক পেজো লৈ যাব ঠিক আছে আৰু এই অভাৰঅল গোটেই প্ৰচেছটো হৈ যোৱাৰ পাছত আপোনালোকক এখন পাৰফৰ্মেঞ্চ স্লিপ দিব যিটো বস্তু আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ সেই বস্তুটোৱে প্ৰুফ দিব যে আছাম পুলিচৰ ফিজিকেল টেষ্টটো আপুনি পাছ কৰি আহিছে ঠিক আছে বাই মিষ্টেক যদি আপোনালোকৰ কেতিয়াবা কম্পিউটাৰৰ বস্তুহে কম্পিউটাৰত যদি কেতিয়াবা আপোনালোকৰ নামটো নাহিলে বা নুঠিলে কেনেকুৱা প্ৰব্লেমত আপোনালোকে আছাম পুলিচত গৈ পিনি পৰ্টেলত গৈ পিনি আপোনালোকে কমপ্লেইন কৰিব পাৰিব যে এই পাৰফৰ্মেঞ্চ স্লিপটো লৈ যে মই পাছ কৰিছিলোঁ কিন্তু মোৰ নাম অহা নাই কিয় অহা নাই গম পাইছোঁ তেতিয়া তো কথা হ'ল সময়ৰ বহুত সময়টো বেছি সময় নাই যিহেতু এমাহ এটা মই হাতত ধৰি থৈছোঁ ছেপ্টেম্বৰ মাহটোৱে আছে বুলি ধৰিলোঁ এই 2 মাহৰ এটা শ্বৰ্ট সময় আছে শ্বৰ্ট সময়টোৰ ভিতৰত আপোনালোকে নিজৰ বেষ্ট দি যাওক বেছি পেনিক নহ'ব যে মই বা এক্সাম আহি গ'ল কি কৰিম কি নকৰিম পেনিক আৰু 2 নম্বৰ কথা হাইট টেষ্টৰ লগত ইমান বেছি মাথা নামাৰিব এই আছাম পুলিচৰ মেডিকেল টেষ্টটো ইমান বহুত বেছি মানে টাফ নহয় বহুত বেছি টাফ নহয় যেনেকৈ SSCত হয় যে অলপ কিবা প্ৰব্লেম পালে আপোনালোকক উলিয়াই দিয়ে সেই বস্তুখিনি নহ'ব লগতে যিসকলে ড্ৰিংকছ কৰে সেইটো বস্তু চাব যে ড্ৰিংকছ যিসকলে কৰে তেওঁলোকে এক্সামৰ 2 দিনমানৰ আগৰ পৰা প্ৰায় ড্ৰিংকছ নকৰিব যিসকলে কৰে দেই মই কৰাসকলৰ কথাহে কৈছোঁ নকৰাসকলেতো ঠিকেই আছে কিছুমানেতো কৰে মই পাইছোঁ ফিল্ডত আহি পিনি ফিল্ডলৈ অহাৰ আগত ড্ৰিংকছ কৰি আহে বা কিবা এনেকুৱা কৰি আহে তো সেইসকলৰ বাবে এটা অনুৰোধ যে যিদিনাখন এক্সাম আছে তাৰ একদিনত ড্ৰিংকছ ভুলতো নকৰিব ঠিক আছে তো পাঞ্চুৱেলটো আপোনালোকে হ'ব লাগিব কাৰণ সেইদিনটোত আপোনালোকৰ টাইমটো বহুত কম হ'ব গতিকে এটা শ্বৰ্ট টাইমত আপুনি 10 পাক বা 8 পাক ৰানিং কমপ্লিট কৰি সোমাই আহি আকৌ লং জাম্পৰ বাবে যাব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব বহুত বস্তুটো পাজল নহ'ব তাতে পাজল হোৱাৰ একো প্ৰয়োজন নাই আপোনালোকে ধুনীয়াকৈ এক্সামটো দিব ফিজিকেল টেষ্টত পাছ কৰিব যিহেতু ফিজিকেলি সকলো এক্টিভ হৈ আছে সেইটো বহুত দিনৰ পৰা আপোনালোকে প্ৰেক্টিছ কৰি আছে আৰু সেই প্ৰেক্টিছটোত এটা চান্স দিছে আপোনালোকক চৰকাৰে হওক ভগৱানে হওক যোনেই নহওক গতিকে চান্সটো ফালি দিয়ক আৰু নিজৰ বেষ্ট দিয়ক জয় হিন্দ জয় ভাৰত